লাজমান কাটি কৰি উলংগ হ'বলৈ সাজু হৈছে মালাইকা আৰোৰা। সুন্দৰীক কেইবাজনো পুৰুষে প্ৰতাৰণা কৰিছে। সেই প্ৰেমৰ প্ৰতি তেওঁৰ বিশ্বাসেই নোহোৱা হৈছে। এইবাৰ পুত্ৰৰ কথামতে চলিছে মালাইকা। পুত্ৰ আৰহানে অনুমতি দিয়াৰ লগে লগে এখন বিদেশী চিনেমাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে মালাই। জাপানী চিনেমাখনত মালাই এগৰাকী যৌন দাসীৰ চৰিত্ৰত অভিনয় কৰিছে, যাৰ বাবে উলংগ হ'বলগীয়া হৈছে মালা। মানসিকভাৱে বিকাৰগ্ৰস্ত মালিকে পুহি ৰখা দাসী হিচাপে অভিনয়ৰ বাবে অত্যন্ত কষ্ট কৰিবলগীয়া হৈছে মালাইকাই। সেইখন চিনেমাৰ বাবে মালাই পাইছে ২৪ কোটি টকা। ৫২ বছৰীয়া মালাইকাই আজি পুত্ৰৰ অনুমতি অবিহনে একো কামেই নকৰে। কেইবাজনো প্ৰেমিকে হঠাতে ব্ৰেকআপ কৰাৰ পিছত মালাই শুনে একমাত্ৰ পুতেক আৰহানৰ নিৰ্দেশ। গতিকে এইবাৰো জাপানী চিনেমাৰ চুক্তি স্বাক্ষৰৰ পূৰ্বে মালাইকাই পুত্ৰৰ অনুমতি লৈছিল। নায়িকা যে উলংগ হ'ব লাগিব সেইটো কথা চিনেমাখনৰ চুক্তিতে লিখা আছিল। প্ৰথমে ৫২ বছৰ বয়সত উলংগ হোৱাৰ কুণ্ঠাবোধ কৰিছিল মালাইকা আৰোৰাই। কিন্তু ডেকা পুত্ৰ আৰহান খানে মাকক চিনেমাখনত অভিনয়ৰ অনুমতি দিলে। গতিকে মালাইকায়ো জিমধন্য সুন্দৰ শৰীৰ প্ৰদৰ্শনৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছে। সেইখন চিনেমাত মালাই এজন বৃদ্ধ লোকে বন্দী কৰি ৰখা যৌন দাসী হিচাপে অভিনয় কৰিব। বৃদ্ধ মালিকে কৰা নিৰ্যাতনৰ দৃশ্যত অভিনয় কৰিব লাগিব মালাইকাই। পশুৰ দৰে চহকী মালিকে সুন্দৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ শ্বুটিঙত মালাই কৰিব লাগিব যথেষ্ট কষ্ট। সেইবাবেই এই বয়সতো অভিনেত্ৰীগৰাকীক ২৪ কোটি টকা আদায় দিছে প্ৰযোজকে। লগতে চিনেমাখনৰ শ্বুটিঙৰ বাবে জাপানলৈ নিছে মালাইকাক। চিনেমাৰ শ্বুটিঙৰ বাবে পুত্ৰয়ো মালাইকাৰ সৈতে ৰাওনা হৈছিল। সেইখন চিনেমাত যিহেতু কষ্ট সহ্য কৰা দাসীৰ চৰিত্ৰত অভিনয় কৰিছে, সেয়ে মালাইকাই কমাবলগীয়া হৈছে ওজন। বলিউডৰ খবৰ অনুসৰি চিনেমাখনৰ আৰম্ভণিৰ আৰু মাজৰ দুটা দৃশ্যত সম্পূৰ্ণ নগ্ন হৈ কেমেৰাৰ সন্মুখত মালা থিয় হ'ব। মানসিক ৰোগী মালিকে অত্যাচাৰ কৰি থকাটো প্ৰদৰ্শন কৰিবলৈ নিৰ্বস্ত্ৰ হ'ব লাগিব মালাইকা। জীৱনত প্ৰথমবাৰলৈ মালাইকাই উলংগ হৈ চিনেমাত অভিনয় কৰিব। অৱশ্যে আন দৃশ্যত মালাইকাই বিকিনি পৰিধান কৰিব পাৰিব। যিহেতু তেওঁ দাসী হিচাপে অভিনয় কৰিব, সেইবাবেই পৰিচালকে আবুৰ পোছাক পিন্ধিবলৈ দিয়া নাই অনুমতি। শ্বুটিঙৰ সময়ছোৱাত জাপানৰ কেইবাখনো চহৰ মালাইকাই পৰিভ্ৰমণ কৰিব লাগিব। হয়তো চিনেমাখনে ডিচেম্বৰত মুক্তি লাভ কৰিব। বিশ্বজুৰি প্ৰদৰ্শন কৰা হ'ব মালাইকাৰ এখন বিশেষ চিনেমা। সেইখনৰ বাবে বৰ্তমান জিমতো কষ্ট কৰি আছে মালাই। ওজন কমাবলৈ সলনি কৰিছে ডায়েট লিষ্ট। লাজমান কাটি কৰি উলংগ হ'বলৈ সাজু হৈছে মালাইকা আৰোৰা। সুন্দৰীক কেইবাজনো পুৰুষে প্ৰতাৰণা কৰিছে। সেই প্ৰেমৰ প্ৰতি তেওঁৰ বিশ্বাসেই নোহোৱা হৈছে। এইবাৰ পুত্ৰৰ কথামতে চলিছে মালাইকা। পুত্ৰ আৰহানে অনুমতি দিয়াৰ লগে লগে এখন বিদেশী চিনেমাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে মালাই। জাপানী চিনেমাখনত মালাই এগৰাকী যৌন দাসীৰ চৰিত্ৰত অভিনয় কৰিছে, যাৰ বাবে উলংগ হ'বলগীয়া হৈছে মালা। মানসিকভাৱে বিকাৰগ্ৰস্ত মালিকে পুহি ৰখা দাসী হিচাপে অভিনয়ৰ বাবে অত্যন্ত কষ্ট কৰিবলগীয়া হৈছে মালাইকাই। সেইখন চিনেমাৰ বাবে মালাই পাইছে ২৪ কোটি টকা। ৫২ বছৰীয়া মালাইকাই আজি পুত্ৰৰ অনুমতি অবিহনে একো কামেই নকৰে। কেইবাজনো প্ৰেমিকে হঠাতে ব্ৰেকআপ কৰাৰ পিছত মালাই শুনে একমাত্ৰ পুতেক আৰহানৰ নিৰ্দেশ। গতিকে এইবাৰো জাপানী চিনেমাৰ চুক্তি স্বাক্ষৰৰ পূৰ্বে মালাইকাই পুত্ৰৰ অনুমতি লৈছিল। নায়িকা যে উলংগ হ'ব লাগিব সেইটো কথা চিনেমাখনৰ চুক্তিতে লিখা আছিল। প্ৰথমে ৫২ বছৰ বয়সত উলংগ হোৱাৰ কুণ্ঠাবোধ কৰিছিল মালাইকা আৰোৰাই। কিন্তু ডেকা পুত্ৰ আৰহান খানে মাকক চিনেমাখনত অভিনয়ৰ অনুমতি দিলে। গতিকে মালাইকায়ো জিমধন্য সুন্দৰ শৰীৰ প্ৰদৰ্শনৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈছে। সেইখন চিনেমাত মালাই এজন বৃদ্ধ লোকে বন্দী কৰি ৰখা যৌন দাসী হিচাপে অভিনয় কৰিব। বৃদ্ধ মালিকে কৰা নিৰ্যাতনৰ দৃশ্যত অভিনয় কৰিব লাগিব মালাইকাই। পশুৰ দৰে চহকী মালিকে সুন্দৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ শ্বুটিঙত মালাই কৰিব লাগিব যথেষ্ট কষ্ট। সেইবাবেই এই বয়সতো অভিনেত্ৰীগৰাকীক ২৪ কোটি টকা আদায় দিছে প্ৰযোজকে। লগতে চিনেমাখনৰ শ্বুটিঙৰ বাবে জাপানলৈ নিছে মালাইকাক। চিনেমাৰ শ্বুটিঙৰ বাবে পুত্ৰয়ো মালাইকাৰ সৈতে ৰাওনা হৈছিল। সেইখন চিনেমাত যিহেতু কষ্ট সহ্য কৰা দাসীৰ চৰিত্ৰত অভিনয় কৰিছে, সেয়ে মালাইকাই কমাবলগীয়া হৈছে ওজন। বলিউডৰ খবৰ অনুসৰি চিনেমাখনৰ আৰম্ভণিৰ আৰু মাজৰ দুটা দৃশ্যত সম্পূৰ্ণ নগ্ন হৈ কেমেৰাৰ সন্মুখত মালা থিয় হ'ব। মানসিক ৰোগী মালিকে অত্যাচাৰ কৰি থকাটো প্ৰদৰ্শন কৰিবলৈ নিৰ্বস্ত্ৰ হ'ব লাগিব মালাইকা। জীৱনত প্ৰথমবাৰলৈ মালাইকাই উলংগ হৈ চিনেমাত অভিনয় কৰিব। অৱশ্যে আন দৃশ্যত মালাইকাই বিকিনি পৰিধান কৰিব পাৰিব।
যিহেতু তেওঁ দাসী হিচাপে অভিনয় কৰিব সেইবাবেই পৰিচালকে আবুৰ পোছাক পিন্ধিবলৈ দিয়া নাই অনুমতি শ্বুটিঙৰ সময়ছোৱাত জাপানৰ কেইবাখনো চহৰ মালাইকাই পৰিভ্ৰমণ কৰিব লাগিব হয়তো চিনেমাখনে ডিচেম্বৰত মুক্তি লাভ কৰিব বিশ্বজুৰি প্ৰদৰ্শন কৰা হ'ব মালাইকাৰ এখন বিশেষ চিনেমা সেইখনৰ বাবে বৰ্তমান জিমতো কষ্ট কৰি আছে মালাই ওজন কমাবলৈ সলনি কৰিছে ডায়েট লিষ্ট নিউজ নেক্সট ৰিপৰ্ট নিউ আছাম নিউজ